জয় শ্ৰী সাই। সাই বাবা মন্দিৰৰ ভোগ বিতৰণ আৰু অন্যান্য সেৱাৰ বিষয়ে ভক্তসকলক জনাবলৈ বিচাৰিছোঁ। সাই বাবাই সদায় অন্নদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। শিৰডিত বাবাই মছজিদৰ চোতালত একুৰা ডাঙৰ জুহালত বহল মুখৰ পাত্ৰ এটাত নিজে অন্ন তৈয়াৰ কৰিছিল। সকলো যোগাৰো নিজেই কৰি লৈছিল আৰু নিজ হাতেৰে ভক্তসকলক বিতৰণ কৰিছিল। এতিয়াও শিৰডিত ভোগ বিতৰণৰ ব্যৱস্থা আছে। গুৱাহাটীৰ 6 মাইলৰ ৰাধানগৰত অৱস্থিত সাই বাবা মন্দিৰতো মন্দিৰ প্ৰতিষ্ঠা কৰা দিনৰে পৰা প্ৰত্যেক বৃহস্পতিবাৰে আৰু ৰবিবাৰে সন্ধিয়াৰ আৰতিৰ পিছত ভোগ বিতৰণ কৰাৰ ব্যৱস্থা আছে। এই ভোগ খিচিৰিয়েই হওক বা পায়সেই হওক মন্দিৰ প্ৰাংগণতে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে তৈয়াৰ কৰা হয়। কেইগৰাকীমান ভক্তই নিষ্ঠা সহকাৰে ভোগ বিতৰণৰ সেৱা আগবঢ়াই আহিছে। ঠিক একেধৰণে আন কেইগৰাকীমান ভক্তয়ো মন্দিৰ দৰ্শন কৰা দৰ্শনাৰ্থীৰ জোতা চেণ্ডেল সযতনে নিৰ্দিষ্ট স্থানত ৰাখি সেৱা আগবঢ়াই আহিছে। ইয়াৰ উপৰিও ভক্তসকলে চাকি বন্তি জ্বলোৱা স্থানত মন্দিৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ইত্যাদি কামত নিজ ইচ্ছাৰে সেৱা আগবঢ়ায়। আহক আপোনালোকেও সকলো ভক্তই এই মন্দিৰত আহি বাবাৰ দৰ্শন কৰি আমাক কৃতাৰ্থ কৰে যেন। জয় শ্ৰী সাই।